আজিকালি হেল্থ প্ৰব্লেম ক'বই নালাগে হেল্থ প্ৰব্লেম বাঢ়ি গৈ আছে প্ৰতি ঘৰ মানুহৰ ঘৰতে হেল্থ প্ৰব্লেম থকা মানুহ এজন নহয় এজন থাকিবই ইয়াৰ কাৰণ যদি আমি চাবলৈ যাওঁ ইয়াৰ কাৰণ বহুত আমাৰ লাইফষ্টাইল খোৱা বোৱা এনভায়ৰনমেন্ট এইবিলাক ৰেসপন্সিবল আমাৰ হেল্থৰ কাৰণে আমাৰ হেল্থটো লৈ পেলাই আমি কি কৰিব পাৰো অসুখ হোৱাৰ পিছত আমি একো কৰিবলগীয়া বিশেষ নাথাকে আমি খালি দৌৰাদৌৰি কৰিব লাগে কিন্তু 100% যে অসুখ আপোনাৰ ভাল হ'ব তাৰ কোনো সিউৰিটি নাই সো আমি কি কৰিব পাৰো তাৰ কাৰণে যদি আপোনাৰ বাৰীখনলৈ চাই আপুনি হেলদি হৈ থকাৰ বেমাৰ হোৱাৰ আগতে কি প্ৰিকচন ল'ব লাগে তাত আপুনি বহুত বস্তু পাই যাব আপোনাৰ কিচেনত বহুত এনেকুৱা ধৰণৰ মেডিসিন উলাই যাব যি আপুনি হেলদি হৈ থাকোতে আপুনি ই ব্যৱহাৰ কৰিব পাৰে আৰু জীৱনটো আপুনি অসুখ নোহোৱাকে আপুনি থাকিব পাৰে বাহিৰৰ আহাৰত বেছি গুৰুত্ব নিদি ঘৰৰ সাধাৰণ আহাৰখিনি যদি আমি খাওঁ তেতিয়ালে বহুত বিপদৰ পৰা আমি বাচি যাব পাৰো